চেপলিন আৰু আইনষ্টাইনৰ কথাটো কৈ দিওঁ নেকি? সেইটো ইণ্টাৰেষ্টিং। এইটো ইণ্টাৰেষ্টিং কথা, এইটো মানুহে জানিবলগীয়া কথা এটা কৈছোঁ। এই অনুষ্ঠানটো বিশেষ অনুষ্ঠান যিহেতু, আৰু চাৰ্লি চেপলিন সকলোৱে চিনি পায়। মানে ওৱান অফ দ্য গ্ৰেটেষ্ট নহয়, মই গ্ৰেটেষ্ট বুলি ভাবোঁ। মই ইয়াত বনাই লৈছোঁ চেপলিনক সেইকাৰণে, আৰু মোৰ আটাইতকৈ ভাল পোৱা মানুহ এজন। তেতিয়া আইনষ্টাইনক প্ৰথম লগ পালে, আইনষ্টাইনকো গোটেই পৃথিৱীত ভাল পায়, আটাইতকৈ ডাঙৰ চাইণ্টিষ্ট। তেওঁলোকে প্ৰথম লগ পাইছে, লগ পাওঁতে মানে আইনষ্টাইনে চেপলিনক ক'লে যে ইউ আৰ এমেজিং। তেতিয়া চেপলিনে ক'লে ৱাই? তেতিয়া আইনষ্টাইনে কৈছে ইউ স্পীক নাথিং বাট ষ্টিল পিপল আণ্ডাৰষ্টেণ্ড ইউ এণ্ড দে লাভ ইউ ছ' মাছ। তেতিয়া চেপলিনে আইনষ্টাইনক কৈছে ইউ আৰ মোৰ এমেজিং। আইনষ্টাইনে সুধিছে ৱাই? কৈছে যে ইউ স্পীক ছ' মাছ, nobody understands anything but still people love you। কাৰণ আইনষ্টাইনৰ লেকচাৰ বেছিভাগ মানুহে বুজিয়ে নাপায়, মোৰ ওপৰেদি যায়, কিন্তু আইনষ্টাইনক ভাল পায়। চ' সেইটো সেই জিনিয়াছবিলাকে আচলতে তেনেকৈ কথা পাতে। আমি সেইটো এটা প্ৰচেষ্টা এটা কৰি আছোঁ NKTV মানে সৌজন্যত। আমি জিনিয়াছে বুলি গৈ আছোঁ, মানে চেষ্টা কৰি আছোঁ। চেষ্টাটো থাকিবই লাগিব, চেষ্টা অব্যাহত থাকক আমাৰ।